নমস্কাৰ বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বাইদেউসকল বলক আমি আগবাঢ়ি যাওঁ। আমাৰ মন্ত্ৰী মহোদয়াক আমাৰ বিভাগক আমি জনাব বিচাৰিছোঁ যেনেকুৱা মূল্যবৃদ্ধি হৈ আছে এই মূল্যবৃদ্ধিৰ সময়ত এই অকণমান মাননিৰে আমি আগবঢ়াত অসুবিধা হৈছে। আজি 12 বছৰ অতিক্ৰম হ'ল কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই আঁচনিখন সেই বাজেটত আমি হতাশ হৈছোঁ। আমাৰ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত যি বাজেট উত্থাপন কৰিলে আমাৰ বাজেটত কোনো অংগনবাড়ী কৰ্মী সহায়িকাৰ এই অংগনবাড়ী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত কোনো প্ৰস্তাৱ গৃহীত নকৰিলে, কোনো উত্থাপন নকৰিলে। 2011 চনৰ পৰা আমাৰ দাবী, 2017 চনৰ পৰা আমি লাগাতাৰ আবেদন কৰিছিলোঁ, কোনো মাননি বৃদ্ধিৰ কথা প্ৰস্তাৱ উত্থাপন নকৰাৰ ফলত আজি আমাৰ এই সংবাদ মাধ্যমেৰে আমি পুনৰবাৰ চৰকাৰক জনোৱাৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। গতিকে বাইদেউসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।